উষ্ম আদৰণি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ 85 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসখনত মই উপস্থিত আছোঁ আৰু আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম প্ৰতিষ্ঠা দিৱসখনি কেনেদৰে অনুষ্ঠিত কৰা হৈছিল। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আৰু এয়া সংগঠনটোৰ সভাপতি শ্ৰীযুত ৰঞ্জিত গোহাঁই ডাঙৰীয়া, এয়া শ্ৰীযুত অজয় গগৈ ডাঙৰীয়া উপসভাপতি। উপসভাপতি দীপ্ৰজ্যোতি বৰুৱা তেওঁক চিনাকি কৰাই দিয়াৰ লগতে এখন মদক জনশ্ৰী গামোচাৰ আদৰণি জনাব। 85 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত সমবেত হোৱা সকলোলৈকে আজি 85 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ আমি আন্তৰিক অভিনন্দন তথা আমি সেৱা নিবেদন কৰিছোঁ। 85 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচীত আমি সমাপন কৰিব বিচাৰিছোঁ। গতিকে আমাৰ সকলো শ্ৰদ্ধাৰ সভাপতি ৰঞ্জিত গোহাঁই ডাঙৰীয়াক সহযোগিতা আগবঢ়াবৰ বাবে আমাৰ শ্ৰদ্ধাৰ উপসভাপতি অজয় গগৈ আৰু দীপ্ৰজ্যোতি বৰুৱা আমি সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছোঁ। জিন্দাবাদ 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 মটক যুৱ ছাত্ৰ সন্মিলনৰ 85 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শুভ খেলত 25 টকা সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উপসভাপতি অজয় গগৈ ডাঙৰীয়া, বিভিন্ন খেলত 25 টকা উপসভাপতি দীপ্ৰজ্যোতি বৰুৱা ডাঙৰীয়া, 25 টকা সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোহাঁই ডাঙৰীয়া, সমুখ্যে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদস্যসকল 25 টকা সদৌ অসম মটক মহিলা পৰিষদৰ ডাঙৰীয়া দি এই 1940 চনত যিসকল লোকসকলে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সন্মানীয় সম্পাদক শ্ৰীযুত স্বৰূপ গোহাঁই ডাঙৰীয়া আৰু লগতে সহকাৰী সম্পাদক শ্ৰীযুত ৰূপজ্যোতি বুঢ়াগোহাঁই ডাঙৰীয়া। অমলেন্দু ফুকন আমি চিনাকি কৰাই দিবলৈ বিচাৰিছোঁ অন্যগৰাকী সহকাৰী সাধাৰণ সম্পাদক বন্ধুবৰ দেৱজিৎ বৰুৱা। ধন্যবাদ সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰি এগৰাকী সন্মানীয় সহকাৰী সম্পাদক দেৱজিৎ বৰুৱা ডাঙৰীয়াক আমি চিনাকি কৰাই দিব বিচাৰিছোঁ। তেখেতৰ এখন মটক জনগোষ্ঠী গামোচাৰে আদৰণি জনাবলৈ জনালোঁ। পতাকা উত্তোলনৰ পাছতে এয়া স্মৃতি তৰ্পক আৰু তৰ্পক হিচাপে অংশগ্ৰহণ কৰিছে সংগঠনটোৰ সম্পাদকগৰাকী লগতে তেওঁ সহযোগীসকলে। উপস্থিত থকা সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ আমাৰ সকলোৱে শ্ৰদ্ধাৰ সভাপতি ৰঞ্জিত গোহাঁই ডাঙৰীয়া, দুইখন জিলাৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ সন্মানীয় সভাপতি সম্পাদক সন্মুখে কৰি সন্মানীয় বিষয়ববীয়াসকল আৰু বিশেষভাৱে আমাৰ এই আজি অনুষ্ঠানটোত উপস্থিত থকা মটক সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ দেৱী চিত্ৰা ডাঙৰীয়াকে প্ৰমুখ্যে কৰি মটক মহিলা পৰিষদৰ সন্মানীয় বিষয়ববীয়াসকল আৰু আজি আমাৰ বাবে মটক যুৱ ছাত্ৰ সন্মিলনৰ মঞ্চখনৰ বাবে এটা ঐতিহাসিক দিন আৰু 1940 চনতে এই পবিত্ৰ মঞ্চখনৰ জন্ম লাভ কৰিছিল আৰু সেই 40 চনৰ পৰা এক অবিৰত সংগ্ৰাম কৰি আজি আমি 85টা বছৰত আমি ভৰি দিছোঁহি আৰু বিভিন্ন ঘাট আৰু প্ৰতিঘাতৰ মাজেৰে মটক যুৱ ছাত্ৰ সন্মিলনৰ এই পবিত্ৰ মঞ্চখনে আগুৱাই গৈছে। আমি বিভিন্ন সময়ত এয়া মটক সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ শ্ৰীযুত দেৱী চিত্ৰা ডাঙৰীয়া 85 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগত ৰাখি ইয়াৰ মতো জুবিন গাৰ্গলৈ মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি আৰু এই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মটক সাহিত্য সাহিত্য পৰিষদৰ মুখ্য পাৰিষদগৰাকীয়ে। অসমৰ অতি শ্ৰদ্ধাৰ সেয়া মুখ্যশিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা মটক যুৱ ছাত্ৰ গতিকে দুয়োটা কাৰ্যসূচী আমি দুটা কাৰ্যসূচী আমি খোলা ৰাখিছোঁ সকলোৱে অংশগ্ৰহণ কৰিব। আৰু এয়া ময়ো জুবিন দালৈ অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু তেখেতে অতি শীঘ্ৰে ন্যায় পাওক এই আশা কৰিলোঁ। জয় জুবিন দা।
1940 চনৰ আজিৰ দিনটোত প্ৰতিষ্ঠা হোৱা এই সংগঠনটোৰ আজি 85 সংখ্যক প্ৰতিষ্ঠা দিৱস ইয়াত পালন কৰা হৈছে আৰু এই 85 সংখ্যক প্ৰতিষ্ঠা দিৱসত আজি এটা বিশেষ বঁটা প্ৰদান কৰা হ'ব আৰু বঁটা প্ৰদান কৰা হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা ডাঙৰীয়াক। তেখেতক আজি এইখন মঞ্চতে বেংমৰা সমন্বয় বঁটা তেখেতক প্ৰদান কৰা হ'ব আৰু প্ৰদান কৰিব সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা। আৰু এই ভিডিঅ'টো আজি ইমানখিনিতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়াম। তেনেহ'লে নেক্সট ভিডিঅ'টোলৈ আপোনালোকে অপেক্ষা কৰক। দাদা বাবা।